হেল্ল' গাইজ, গুড মৰ্ণিং। এনেকৈ গাড়ীখন চাফা কৰিলোঁ, অলপমান মুচিলোঁ, মুচি কিনে ওলালোঁ ডিউটি। এনেকৈ আৰু এতিয়া ডিউটিটো গাইজ যাব লাগিবই, ডেইলি ডিউটি আমাৰ। নগ'লে নহ'ব, নগ'লে পইচা নাপাম। পইচাৰ কাৰণে যাবই লাগিব গাইজ, আমাৰ জীৱনটোৱে পইচা। তাৰপিছত এনেকৈ আহি পালোঁ টেনটো আৰু পামেই, ডেইলি আহোঁতেও পাম, যাওঁতেও পাম। এনেকৈ আহিলোঁ অফিচ আহি কিনে খুলিলোঁ অফিচ, খুলি কিনে পানী চিটা দিলোঁ, দি কিনে এনেকৈ আৰু ভিতৰত সোমালোঁ। সোমাই কিনে কল ল'লোঁ, কল লৈ কিনে আমাৰ ফাৰ্ষ্ট ফিজ এটা মানে ঠাণ্ডা হোৱা নাছিল, সেইটো কৰিলোঁ। কৰি কিনে গাড়ীটো তেল ভৰালোঁ, গাড়ী তেল নহ'লেতো নচলিব। তেল চেল ভৰাই কিনে এতিয়া আমি আৰু গৈ আছোঁ ৰামপুৰ। মানে ৰামপুৰৰ এটা ডেমো আছে ৱাশ্বিং মেচিন, সেইটোৰ কাৰণে এতিয়া মানে ৰখি আছোঁ আমি। মানুহজনে আমাক ল'ব আহিব, এনেকৈ আৰু আহিলোঁ। আহি কিনে ৱাশ্বিং মেচিনটো এতিয়া আমি মানে ডেমো দিম আৰু কাৰণে ফিটিং কৰি আছে ডিম্পল দা। আজি মানে ডিম্পল দাৰ লগতে আৰু কাম কৰি আছোঁ। যে মোৰো ইমান এটা গাটো ভাল নাই, মানে চৰ্দি লাগি আছে, তাৰ কাৰণে আৰু ডিম্পল দাকে চলাব দিছোঁ আজি। চ' তেনেকৈ আহি ভাত খালোঁ। মানে আজি ৰাতিপুৱাও খাই যোৱা নাছিলোঁ, তাৰ কাৰণে বাবা হোটেলতে খালোঁ। এতিয়া 50 টকাত মাছ মাংস ভাত পাবা। কোনোবাই যদি আহা ইয়াতে খাব পাৰিবা। ৰামপুৰত হয় এইটো, মেইন হাউলীয়া ৰাস্তাৰ সন্মুখতে হয় এইটো। তাৰপিছত সেইটো খাই কিনে আহিলোঁ। আহি কিনে এতিয়া AC ছাৰ্ভিচিং আছে, সেইটো আমি ছাৰ্ভিচিং কৰি আছোঁ। সেইটো মানে আপডোৰ আৰু ইঞ্জিনটো চাফা কৰিব লাগে। এনেকৈ আৰু আমাৰ দিনটো এনেকৈ আৰু কাম কৰিয়ে থাকিব লাগে, এনেকৈ য'তে কাম দিয়ে তাতে যাব লাগে। এনেকৈ আৰু কৰি এতিয়া আমি গৈ আছোঁ অফিচলৈ। মানে এতিয়া আমাক কল দিয়া নাই, যাই কিনে তেনেকৈ আৰু অফিচত গ'লোঁ। যাই কিনে অফিচতখিনি দেখুওৱা নাই গাইজ। তাৰপিছত এনেকৈ আৰু কাম কৰি কিনে এতিয়া ঘৰমুৱা হ'লোঁ। এতিয়া আৰু ঘৰত যাব লাগিল। আমাৰ দিনটো এনেকৈয়ে গ'ল আজি। তাৰপিছত এনেকৈ এতিয়া ঘৰত গৈ আছোঁ। এতিয়া বাই বাই গাইজ, লাইক কৰিবা।